শংকৰদেৱৰ জন্মস্থান বৰদোৱাত এটা বৰ ডাঙৰ প্ৰজেক্ট হৈ আছে বৰ্তমান। প্ৰজেক্টটো চলি আছে, প্ৰায় 178 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই প্ৰজেক্টটো। প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এইটো চাইডে চাওক কিমান ধুনীয়াকৈ গাৰ্ডেন এখন বনাই আছে আৰু সেই দূৰত সেইটো বিল্ডিং বনাই আছে নতুনকৈ। কিমান ডাঙৰ গুৰু আসনখন চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। সেইফালে চাওক দূৰত সেইফালে চাওক ঢোল আকৃতিৰ কিবা এটা বনাই আছে, বহুত ডাঙৰ প্ৰকাণ্ড বনাই আছে। সেইটো ঢোল আকৃতিৰ কিবা এটা বিল্ডিং টাইপে হ'ব, কিবা বেলেগ বনাই আছে কিন্তু দেই। আৰু এইফালে এইটো কিবা এটা বিল্ডিং বনাই আছে। এইখন মূল প্ৰৱেশ দুৱাৰ হ'ব। এতিয়াতো মানুহৰ কাৰণে অপেনিং হোৱাই নাই, কমপ্লিট হ'লে হৈ যাব। এইফালে এইখন কিবা এটা বনাইছে, ৰেষ্টুৰেণ্ট কিবা হ'ব আৰু। বহুত ডাঙৰ এৰিয়া জুৰি আছে, এইটো প্ৰকাণ্ড বনাইছে আৰু মানে, আৰু বহুত ধুনীয়াকৈ বনাই আছে। একদম কমপ্লিট হোৱাৰ পিছত একদম মজা হ'ব চাবলৈ, আৰু বহুত টুৰিষ্ট আহিব। ইয়াৰ ফলত মানে বাহিৰা বিদেশী পৰ্যটকো আহিব পাৰিব। খুব ধুনীয়াকৈ বনাই আছে। টুৰিজিমৰ ফালৰ পৰা এটা বহুত ভাল দিশ এইটো। চাওক কি ধুনীয়া ধুনীয়া এইবিলাক মুখা আকৃতিৰ কিছুমান আছে বিল্ডিংটোত। আৰু সেইফালে দূৰত ৱালত কিছুমান পেইণ্টিং কৰা আছে। বহুত ধুনীয়া ধুনীয়া ডিজাইন বনোৱা আছে ৱালত। গোটেই প্ৰজেক্টটো যেতিয়া পূৰা কমপ্লিট হৈ যাব ন, একেবাৰে ধুনীয়া হ'ব দেখিবলৈ। বহুত ধুনীয়া বনাই আছে। আৰু বাহিৰৰ পৰা যিসকল লোক আহিব তেওঁলোকে শংকৰদেৱৰ বিষয়ে জানিব পাৰিব, শিকিব পাৰিব, আৰু গৱেষণাও কৰাৰ ব্যৱস্থা হ'ব ইয়াতে চাগে।